বিজেপি একাংশ নেতাই চৰকাৰী আঁচনিৰ নামত কি ধৰণে ৰাইজক কয় কথা, কি শৰীৰী ভাষা দেখুৱাই আপোনালোকলৈ এইবাৰ সেয়া আগবঢ়াইছোঁ। অৰুণোদয়ৰ এই ধৰণৰ কাৰ্যক্ৰমণিকা চলি আছে, নেতা পালি নেতাই সকলো কাম কৰি আছে। বিজেপিক ভোট দিবই লাগিব, এক প্ৰকাৰ ধমকি দিছে বিজেপিৰ নেতাই। আপোনালোকৰ ভালৰ বাবে কৈছোঁ, আপোনালোকে বিজেপিক ভোট দিলে আপোনালোকৰেই ভাল। হঠাৎ নিৰ্বাচনমুখী পৰিৱেশত ধৰা দি ভোটাৰৰ এই ধৰণেই ভাবুকি প্ৰকাশ কৰিছে বিজেপি নেতা কাশ্যপ প্ৰকাশ। সৰ্বানন্দ সোণোৱালৰ আমোলত এইজন কাশ্যপ প্ৰকাশ এক প্ৰকাৰ দিছপুৰৰ অত্যন্ত বেছি প্ৰভাৱশালী ব্যক্তি আছিল। গোৱালপাৰাৰ জনেশ্বৰত ভোটাৰক মুকলিকৈ ভাবুকি দিয়াৰ লগতে ভোট নিদিয়াসকলক সহায় বিচাৰি নাহিবলৈও ক'লে কাশ্যপ প্ৰকাশ। সমষ্টিটোৰ প্ৰতিটো ভোট কেন্দ্ৰ হেনো তেওঁৰ নখদৰ্পণ। ক'ত কিমান ভোট আছে তেওঁ সকলো জানে। সহায় বিচাৰি গ'লে প্ৰথমেই হেনো ভোট দিছেনে নাই সেয়া চাই লয়। যি সুবিধা লাগে সকলো সুবিধা হেনো বিজেপিয়ে দিছে, কিন্তু ভোট নিদিয়ে। সেয়ে এইবাৰ ভোট নিদিলে চাই ল'ব হেনো কাশ্যপ প্ৰকাশে। কিন্তু মাননীয় কাশ্যপ প্ৰকাশ ডাঙৰীয়াৰ জ্ঞাতাৰ্থে আমি ক'ব বিচাৰিছোঁ, এই অৰুণোদয় আঁচনি লৈ যি ধৰণৰ কাৰ্যক্ৰমণিকা চলিছে, যি ধৰণৰ ক্ষোভৰ সৃষ্টি হৈছে ৰাইজৰ মাজত, সেই দৃশ্যও আপোনালোকে এবাৰ চাওক। কেৱল বিজেপিৰ নেতা পালি নেতাৰ ঘনিষ্ঠ হোৱা সকলেহে অৰুণোদয়ৰ ধন পাব নেকি? চৰকাৰী আঁচনিৰ ধন কাৰোবাৰ পৈতৃক সম্পত্তি বিক্ৰী কৰি দিয়া হৈছে নেকি? কি কৈছিল কাশ্যপ প্ৰকাশে, শুনোৱা হওক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই গোৱালপাৰা বাসী হিচাপে আকৌ ধন্যবাদ জনাইছোঁ যে আপুনি আগিয়াৰ পৰা লক্ষীপুৰ ৰাস্তাটো যে অসম মালাত সোমাই দিছে, ইয়াৰ কাৰণে ৰাস্তাও বহল হ'ব, ৰাস্তা আটক ধুনীয়া হ'ব, আৰু তাৰ কাৰণে আমাৰ এই গোটেই অঞ্চলটো উপকৃত হ'ব। উপকৃত হ'ব লগা অঞ্চলৰ 70%, 80% মানুহে ভোট দিব, কিন্তু এই অঞ্চলৰ পৰা জলেশ্বৰ বিধানসভা সমষ্টিৰ মানুহো উপকৃত হ'ব। ইহঁতে ভোট দিয়ে নে নাই চাওঁ। কাৰণ আমি মথাউৰি বান্ধি আছো, আমি ৰাস্তা বনাই আছো, পাৱাৰ দি আছো, ৰেচন কাৰ্ড দি আছো, অৰুণোদয় দি আছো, যোৱাকালি মহিলা উদ্যমিতা আঁচনি দিলো, অশোক সিংহল ডাঙৰীয়া আহিছিলে আমাৰ অভিভাৱক মন্ত্ৰী। এইবাৰ ভোট দিব লাগিব, নহলে পিছত কিন্তু আৰু আমি কি ক'ম, আৰু আমাৰ মনো বেয়া লাগিব। আৰু মইতো গোৱালপাৰাৰ এটা সন্তান হয়, আৰু আপোনালোকৰ ভালৰ কাৰণে মই আপিল কৰি আছো, ভোট NDAৰ কাৰণে দিব লাগিব, আপোনালোকৰ ভাল হ'ব। আৰু এইটো মোৰ ব্যক্তিগত কথা, কাৰণ মই জানোৱে কোনটো পুলিং ষ্টেচন ক'ত কিমান ভোট দিছে। ভৱিষ্যতে যদি কোনোবাই সহায় বিচাৰি আহে, আমি পুলিং ষ্টেচন নাম্বাৰত কিমান ভোট পৰিছে সেইটো প্ৰথম প্ৰশ্ন হ'ব। ধন্যবাদ। প্ৰথম সেইটো চামে, কাৰণ বহুত দিন মানে তেখেতসকলক অনুৰোধ কৰিলো, ফেচিলিটি চব দিছো। এইবাৰ কিন্তু নৰ্থ বেংক চাউথ বেংক একদম হস্ত নষ্ট হ'বই লাগিব। এইকাৰণে সকলোৱে মই আগিয়া লক্ষীপুৰ ৰাস্তাটো বাদে দিয়ক, লক্ষীপুৰ চুনাৰী ৰাস্তা ভাৰত স্বাধীন হোৱাৰ পিছত কেতিয়াও হোৱা নাছিল।